Hello everyone, welcome to another video. So আমি mostly common question discuss কৰি আছো যে এড্ৰিট আহিব লাগে গতিকে আমাৰ প্ৰিভিয়াস ভিডিও কিটা যদি চোৱা নাই সো কাইন্ডলি চাব আৰু যদি ভাল লাগে তেনেহলে আমাৰ আনপিক লাইভ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সো আজি ফাৰ্স্ট কোৱেশ্চন হ'ল which government launched a portal on Lasit Divas for students to submit essay on Lasit Borfukan? কোনখন চৰকাৰে লাচিত বৰফুকনৰ ওপৰত ছাত্ৰ-ছাত্ৰীয়ে ৰচনা কৰা বা ছাত্ৰ-ছাত্ৰীৰ ৰচনা দাখিল কৰিব পৰাকৈ লাচিত দিৱসত পোৰ্টেল মুকলি কৰিছিল? ইয়াৰ ভিতৰত কোনখন চৰকাৰে লাচিত পোৰ্টেল মুকলি কৰিছিল? ইয়েস, সকলোৱে জানে আসাম গভৰ্ণমেণ্ট, অসম চৰকাৰে। ওকে, অসম চৰকাৰে আপোনাৰ যেহেতু এছে লাচিত বৰফুকনৰ ওপৰত এছে লিখিব দিছিল গতিকে অসম চৰকাৰে সেই এপটো মুকলি কৰিছিল। নেক্সট কোৱেশ্চনটো হ'ল how many delegates from G20 members, guest countries and international organizations were present at the G20 Research and Innovations Initiative Gathering Conference? G20 গৱেষণা আৰু উদ্ভাৱন পদক্ষেপ সমাৱেশ RIG সন্মিলনত G20 সদস্য অতিথি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ কিমানজন প্ৰতিনিধি উপস্থিত আছিল? কিমানজন প্ৰতিনিধি উপস্থিত আছিল? সেইটো কোৱেশ্চনৰ এনসাৰটো আপোনালোকে মোক কমেন্ট কৰিব। নেক্সট কোৱেশ্চনটো লাইছো কামৰূপ জিলাৰ সোণাপুৰৰ সংকুচিত জৈৱ গেছ প্লান্টৰ উৎপাদন ক্ষমতা কিমান হ'ব? What will be the production capacity of the compressed biogas plant in Sonapur, Kamrup district? অপশন কেইটা চাই ল'ব। Yes, the right answer is 5 ton per day. গতিকে অপশন সি is right answer. Next question to hold on which date did Prime Minister Narendra Modi dedicated AIIMS Guwahati to the nation? গতিকে আমাৰ নৰেন্দ্ৰ মোদীয়ে যিখন আমাৰ গুৱাহাটীৰ এইমছ সেইখন কেতিয়া ডেডিকেট কৰিছিল বা কেতিয়া মুকলি কৰিছিল এইমছখন? একদম কাৰেক্ট আনসাৰ হৈছে 14 এপ্ৰিল 2023 14 এপ্ৰিল 2023 আমাৰ এইমছখন গুৱাহাটীৰ মুকলি কৰিছিল। নেক্সট কোৱেশ্চনটো লাইছো Question number 5. What was the special initiative amount distributed by the Assam government to tea estate to mitigate the impact of the COVID-19 pandemic? COVID-19 মহামাৰীৰ প্ৰভাৱ লাঘৱ কৰিবলৈ অসম চৰকাৰে চাহ বাগিচালৈ বিতৰণ কৰা বিশেষ পৰিচালনাৰ পৰিমাণ কিমান আছিল? কিমান টকা দিছিল বাৰু? Yes, 64.5 crores. Option C is the right answer. Next question to laisu. What is the title of the world's largest lexicon, a 21 volume barrel version of an Assamese English dictionary? বিশ্ব সৰ্ববৃহৎ অভিধান অসমীয়া ইংৰাজী অভিধানৰ 21 খণ্ডৰ ব্ৰেইল সংস্কৰণৰ নাম কি? অপশন কেইটা আছে ইয়াহুদটো আপোনালোকে মোক ক'ব। Yes, অসমীয়া ইংৰাজী অভিধানৰ 21 খণ্ডৰ ব্ৰেইল সংস্কৰণৰ নাম হৈছে Anglo Assamese Dictionary. Next question to Aisu. When did that G20 Research and Innovations Initiative Gathering Conference take place in Dibrugarh, Assam? G20 Research and Innovation Initiative Gathering সন্মিলন কেতিয়া অসমৰ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল? ইয়াৰ অপশন কেইটা চাই লওক, শুদ্ধ উত্তৰটো কমেন্ট কৰিব। Yes, শুদ্ধ উত্তৰটো হৈছে 23 মাৰ্চ 2023। নেক্সট কোৱেশ্চনটো লাইছো কৰ্কট ৰোগৰ যত্নত আগবঢ়োৱা অৱদানৰ বাবে কাক সৰ্বোচ্চ অসামৰিক বঁটা অসম ভৈৰৱ প্ৰদান কৰা হৈছিল? Who was present with the highest civilized award Assam Vaibhav for his contribution to cancer care? অপশন কেইটা চাই ল'ব। কুমুদ কলিতা, হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ তপন কুমাৰ শইকীয়া, গোলাপচন্দ কাটাৰিয়া। ইয়াৰ শুদ্ধটো দিছে ডক্টৰ তপন কুমাৰ শইকীয়া। নেক্সট কোৱেশ্চনটো লাইছো which NGO from Assam received the Children's Champion Award 2023 for its contribution in the health and nutrition category? স্বাস্থ্য আৰু পুষ্টি শাখাত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোনটো বেচৰকাৰী সংস্থাই 2023 চনৰ শিশু চেম্পিয়ন বঁটা লাভ কৰিছিল? ইয়াৰ ভিতৰত কোনটো লাভ কৰিছিল? Yes, তপোবনে লাভ কৰিছিল। অপশন বি is the right answer. Next question to লাইছো where did Prime Minister Narendra Modi lay the foundation stone and dedicated various projects worth more than 10,900 crores in Assam? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'ত আধাৰশিলা স্থাপন কৰিছিল আৰু অসমত 10,900 কোটিতকৈ অধিক মূল্যৰ বিভিন্ন প্ৰকল্প উৎসৰ্গ কৰিছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? মোক কমেন্ট কৰিব। নেক্সট কোৱেশ্চনটো লাইছো অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কোনটো অভিযান আৰম্ভ কৰিছিল য'ত তেওঁ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কাৰ্ড যোগ্য
হিতাধিকাৰীক বিতৰণ কৰিছিল শুদ্ধটো হৈছে আপকে দুৱাৰ আয়ুষ্মান গতিকে অপশ্যন বি ৰাইট আছে তো এয়া আছিল আজি ভিডিঅ'টোৰ ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন চ' যিকেইটা কুৱেশ্যন এনচাৰ মই দিয়া নাই সেইকেইটা আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু আনক্লিক লাইভ ভিডিঅ'বোৰ চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব অ'কে চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ